মেট্ৰিক ফেইল কৰা লাখ লাখ নিবনুৱায়ো লাভ কৰিব 3 লাখ পৰ্যন্ত ঋণ 3 লাখ টকা পৰ্যন্ত লাভ কৰিব ঋণ এই মুহূৰ্তৰ এটা বিশেষ খবৰ লৈ আহিছো লাখ লাখ নিবনুৱাৰ মুখত হাঁহি বিৰিঙাবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ এইবাৰ মেট্ৰিক ফেইল কৰা সকলেও ঋণ লাভ কৰিব অৰ্থাৎ কোনো ভেদাভেদ নাই কোনো তাত নিয়মাৱলী বিশেষ নাই ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ ভাল খবৰ চৰকাৰে একাউণ্টত জমা কৰি দিব এই ধন এই মুহূৰ্তৰ বিগ ব্ৰেকিং 2 লাখ যুৱক যুৱতীক ঋণ আগবঢ়াব চৰকাৰে 2 লাখ যুৱক যুৱতীক ঋণ আগবঢ়াব চৰকাৰে কথা ৰাখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোগ্যতা শিক্ষাগত অৰ্হতাৰ ভিত্তিত এই ধন দিব চৰকাৰে পোষ্ট গ্ৰেজুৱেট নিবনুৱা যুৱকে পাব 5 লাখ টকা পোষ্ট গ্ৰেজুৱেট নিবনুৱা যুৱকে পাব 5 লাখ টকা ITI পাছ কৰা নিবনুৱাই লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণ মেট্ৰিক ফেইল কৰা অথবা দশম শ্ৰেণীৰ সমপৰ্যায়ৰ নিবনুৱায়ো লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণ পোষ্ট গ্ৰেজুৱেটৰ পৰা মেট্ৰিক ফেইললৈকে দশম শ্ৰেণী উত্তীৰ্ণলৈকে সকলোৱে পাব 3 আৰু 5 লাখ টকা ঋণ এই ঋণৰ সুদ পৰিশোধ কৰিব চৰকাৰে এই মুহূৰ্তৰ ডাঙৰ খবৰ এই ঋণৰ চৰকাৰে ৰাজ্য এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ পোষ্ট গ্ৰেজুৱেট অৰ্থাৎ উচ্চ ডিগ্ৰীধাৰী সকলেও লাভ কৰিব আৰু মেট্ৰিক ফেইল কৰা সকলেও লাভ কৰিব সকলো নিবনুৱাই লাভ কৰিব চৰকাৰৰ এই সুবিধা স্নাতকোত্তৰৰ যিসকল যুৱক যুৱতী স্নাতকোত্তৰ উত্তীৰ্ণ যিসকল যুৱক যুৱতী তেওঁলোকেও যেনেকৈ লাভ কৰিব ঠিক তেনেকৈ মেট্ৰিক অনুতীৰ্ণ সকলেও লাভ কৰিব অৰ্থাৎ মেট্ৰিক ফেইল সকলেও লাভ কৰিব আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে সকলো যুৱক যুৱতীৰ একাউণ্টত ধন জমা কৰি দিয়া হ'ব স্বাৱলম্বনৰ দিশত আগবাঢ়ি যাবলৈ সকলোকে সুবিধা কৰি দিব চৰকাৰে আৰু কথা ৰাখিছে ৰাজ্য চৰকাৰে আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলক নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ সুবিধা কৰি দিছে ৰাজ্য চৰকাৰে আমি জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীলৈ এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঋণ লাভ কৰিব নিবনুৱা যুৱক যুৱতীয়ে মেট্ৰিক ফেইল কৰা সকলেও 3 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব চৰকাৰে একাউণ্টত জমা কৰি দিব এই ধন স্নাতকোত্তৰ বা উচ্চ যিসকল ডিগ্ৰীধাৰী যুৱক যুৱতী আছে তেওঁলোকে যেনেকৈ লাভ কৰিব ঠিক তেনেকৈ মেট্ৰিক ফেইল কৰা সকলেও লাভ কৰিব অৰ্থাৎ সকলোৱে লাভ কৰিব এই যোগ্যতা শিক্ষাগত অৰ্হতা বিবেচনা কৰি পৰীক্ষা কৰি এই ঋণ দিব ৰাজ্য চৰকাৰে পোষ্ট গ্ৰেজুৱেট সকলে পাব 5 লাখ টকা ITI পাছ কৰা নিবনুৱাই লাভ কৰিব 3 লাখ টকা আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ মেট্ৰিক ফেইল কৰা অথবা দশম শ্ৰেণীৰ সমপৰ্যায়ৰ নিবনুৱায়ো লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণ এটা ভাল খবৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলে চাওক এই বাতৰি এটা ভাল খবৰ আৰু কিদৰে কৰিব আবেদন কিদৰে কৰিব সেই আবেদনৰ গোটেই প্ৰক্ৰিয়াটো বুজাই দিব ৰাজ্য চৰকাৰে জাননীৰ জৰিয়তে সকলো বিতংকৈ বুজাই দিব ৰাজ্য চৰকাৰে আমি জনাইছো ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে আমি জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ ভাল খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱাই লাভ কৰিব চৰকাৰী ঋণ আনকি মেট্ৰিক ফেইল কৰা লাখ লাখ নিবনুৱাই লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণ মেট্ৰিক ফেইল কৰা সকলেও লাভ কৰিব যিদৰে স্নাতকোত্তৰ ডিগ্ৰীধাৰী সকলে ঋণ লাভ কৰিব ঠিক তেনেকৈ মেট্ৰিক ফেইল কৰা সকলেও লাভ কৰিব কোনো নোপোৱা ৰূপণ কৰি ৰাজ্য চৰকাৰ জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ 23 তাৰিখৰ পৰা আৰম্ভ হ'ব পঞ্জীয়ন 23 তাৰিখৰ পৰা পঞ্জীয়ন আৰম্ভ হ'ব আজি 20 তাৰিখ মাজত মাত্ৰ 2টা দিন 23 তাৰিখৰ পৰা পঞ্জীয়ন আৰম্ভ হ'ব 2টা দিন বাকি আছে সাজু হওক সকলো মেট্ৰিক ফেইল কৰা সকলো সাজু হওক স্নাতক উত্তীৰ্ণ সকলো সাজু হওক উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ সকলো সাজু হওক
স্নাতকোত্তৰ সকলো সাজু হওক, সকলো সাজু হওক। ৰাজ্য চৰকাৰে সুবৰ্ণ সুযোগ আগবঢ়াইছে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ। 23 তাৰিখ, মাত্ৰ দুদিন, আজি 20 তাৰিখ গ'ল বুলিয়ে ক'ব পাৰি। মাত্ৰ দুদিন আছে, সাজু হওক সকলোৱে লাভ কৰিব। আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, আজিৰ দিনটোৰ সবাতোতকৈ গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ৰাজ্যৰ লাখ লাখ নিবনুৱাক দিয়া হ'ব সকাহ। প্ৰতিশ্ৰুতি মতেই কাম, প্ৰতিশ্ৰুতি ৰাখিবলৈ চেষ্টা কৰিছে ৰাজ্য চৰকাৰে তথা মুখ্যমন্ত্ৰীয়ে। আমি পুনৰ কৈছো, মাজত মাত্ৰ 2টা দিন। মেট্ৰিক ফেইল কৰা লাখ লাখ নিবনুৱায়ো লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণ, সকলোৱে লাভ কৰিব। আজিৰ দিনটোৰ সবাতোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো, গুৰুত্বপূৰ্ণ বাক্যটো হৈছে যে শিক্ষাগত অৰ্হতা। স্নাতকোত্তৰ পৰ্যায়ৰ স্নাতকোত্তৰ উত্তীৰ্ণসকলে যেনেকৈ এই ঋণ লাভ কৰিব, স্নাতক উত্তীৰ্ণসকলে যেনেকৈ লাভ কৰিব, আন বৃত্তিমুখী যিসমূহ পাঠ্যক্ৰম, সেই পাঠ্যক্ৰম উত্তীৰ্ণসমূহে যুৱক যুৱতীসকলে যেনেকৈ এই ঋণ লাভ কৰিব, ঠিক তেনেকৈ মেট্ৰিক অনুতীৰ্ণ হোৱাসকলেও কিন্তু এই ঋণ লাভ কৰিব। গতিকে দুদিন আছে, সাজু হওক সকলো সাজু হওক। মাজত মাত্ৰ 2টাকৈ দিন। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, এই মুহূৰ্তৰ বিগ ব্ৰেকিং। 23 তাৰিখৰ পৰা আৰম্ভ হ'ব পঞ্জীয়ন, মাজত মাত্ৰ 2টাকৈ দিন কৰিব। 10ম শ্ৰেণীৰ সমপৰ্যায় সাজু হওক সকলো। সুযোগ নেহেৰুৱাব ৰাজ্য চৰকাৰে যুৱক যুৱতীসকললৈ সুবৰ্ণ সুযোগ লৈ আহিছে। দুৰ্গা পূজাৰ পূৰ্বে যেন উপহাৰ দিবলৈ চেষ্টা কৰিছে ৰাজ্য চৰকাৰখনে। 2 লাখ যুৱক যুৱতীৰ মুখত হাঁহি বিৰিঙাব ৰাজ্য চৰকাৰে। আমি জনাইছো এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ, এই ঋণৰ সুদ পৰিশোধ কৰিব চৰকাৰে। গতিকে দুদিন আছে, প্ৰক্ৰিয়াটো ভালদৰে বুজি লওক। প্ৰক্ৰিয়াটো বুজি উঠাৰ পাছত আবেদন কৰক। আবেদন কৰাৰ পাছত আপোনাৰ একাউণ্টত চৰকাৰে ধন জমা কৰি দিব। যদি আপোনাৰ ব্যৱসায় কৰিবলৈ, আপুনি যদি নিবনুৱা, আপোনাৰ যদি ব্যৱসায় কৰিবলৈ বা কৃষি ক্ষেত্ৰত আগবাঢ়িবলৈ, ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ হাতত পুঁজি নাই, তেনেহ'লে চিন্তা নকৰিব, আপোনাৰ লগত আছে ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰে আপোনালৈ লৈ আহিছে সুবৰ্ণ সুযোগ, এক সোণালী সুযোগ। দুৰ্গা পূজাৰ পূৰ্বে যেন উপহাৰ দিবলৈ চেষ্টা কৰিছে ৰাজ্য চৰকাৰখনে। সকলোৱে লাভ কৰিব এই ঋণ। আমি জনাইছো উচ্চ ডিগ্ৰীধাৰী অৰ্থাৎ স্নাতকোত্তৰ স্নাতক ডিগ্ৰীধাৰীসকলে 5 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব। যিসকলে ITI উত্তীৰ্ণ তেওঁলোকে 3 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব। আৰু মেট্ৰিক অনুতীৰ্ণ, মেট্ৰিক ফেইল বা 10ম শ্ৰেণীৰ সমপৰ্যায়ৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকে লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণ। গতিকে সাজু হওক, চৰকাৰে বিবেচনা কৰিব, চৰকাৰে পৰীক্ষা কৰিব। বিবেচনা পৰীক্ষাৰ অন্তত এই ঋণ আগবঢ়াব, অৰ্থাৎ আপোনাৰ একাউণ্টত ধন জমা হৈ যাব। 23 তাৰিখলৈ মাজত মাত্ৰ 2টাকৈ দিন। সাজু হওক, মাজত 2টাকৈ দিন আছে। সকলোকে জনাওক, আমি প্ৰতিটো মুহূৰ্তত আপোনালোকক সেই তথ্য দিবলৈ চেষ্টা কৰিম। আমি দি আহিছোঁ সেই তথ্য, আৰু প্ৰতিটো মুহূৰ্তত ডাৰৰ বাতৰি আমি দাঁৰে দিবলৈ চেষ্টা কৰিম। আমি পুনৰ জনাইছোঁ, এই ঋণৰ সুদ পৰিশোধ কৰিব চৰকাৰে। এটা ডাঙৰ প্ৰশ্ন, এই ঋণৰ সুদ কোনে পৰিশোধ কৰিব? এটা ভাল খবৰ, আটাইতকৈ ভাল খবৰ যে এই ঋণৰ সুদ পৰিশোধ কৰিব চৰকাৰে। আৰু আটাইতকৈ তাতোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মেট্ৰিক ফেইল কৰা সকলেও লাভ কৰিব। এটা ডাঙৰ প্ৰশ্ন আছিল, বহুতে প্ৰশ্ন কৰিছিল, আমাক কমেণ্টৰ জৰিয়তে আমি কমেণ্টসমূহ পঢ়িছিলোঁ, আমি দেখিছিলোঁ যে কমেণ্টৰ জৰিয়তে সুধিছিল যে মই মেট্ৰিক উত্তীৰ্ণ নহয়, মই এই ঋণ লাভ কৰিম নাই। সকলো প্ৰশ্নৰ যেন উত্তৰ আজিৰ এই বাতৰিতে ওলাই আছে। মেট্ৰিক অনুতীৰ্ণ অৰ্থাৎ মেট্ৰিক ফেইলসকলেও এই ঋণ লাভ কৰিব। মুঠতে 23 তাৰিখ, দুদিন আছে, সকলো সাজু হওক, সকলোৱে এই ঋণ লাভ কৰিব। কোনোবাই 5 লাখ পাব, কোনোবাই 3 লাখ পাব, অৰ্থাৎ সকলোৱে ঋণ লাভ কৰিবই। ৰাজ্য চৰকাৰ সাজু হৈছে। যেনেকৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল গণি 1 লাখক চাকৰি দিম, ঠিক তেনেকৈ আন এটা প্ৰতিশ্ৰুতি যে সকলো নিবনুৱাকে স্বাৱলম্বিতাৰ দিশত
স্বাৱলম্বনৰ দিশত এখোজ আগুৱাই লৈ যাম আৰু প্ৰতিশ্ৰুতি মতে কাম আমি জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ পোষ্ট গ্ৰেজুৱেট নিবনুৱা যুৱকে পাব 5 লাখ টকা পোষ্ট গ্ৰেজুৱেট নিবনুৱা যুৱকে পাব 5 লাখ টকা ITI উত্তীৰ্ণ ITI পাছ কৰা সকলে লাভ কৰিব 3 লাখ টকা আৰু মেট্ৰিক অনুত্তীৰ্ণ মেট্ৰিক ফেইল তথা দশম শ্ৰেণীৰ সম পৰ্যায়ৰ যুৱক যুৱতীসকলে লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণ এই মুহূৰ্তৰ আজিৰ দিনটোৰ এটা সবাতোতকৈ গুৰুত্বপূৰ্ণ খবৰ সাজু হওক আমি জনাইছো এই মুহূৰ্তৰ এটা অতি বিশেষ খবৰ ৰাজ্য চৰকাৰে সোণালী সুযোগ লৈ আহিছে দুৰ্গা পূজাৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ নিবনুৱাক যেন উপহাৰ দিছে ৰাজ্য চৰকাৰে দুটা দিন আছে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব দুদিনৰ পাছত অৰ্থাৎ 23 তাৰিখৰ পৰা আবেদন কৰক আৰু আপোনাৰ একাউণ্টত চৰকাৰে নিজেই জমা কৰি দিব ধন গতিকে এই সুযোগ নেহেৰুৱাব এই সুযোগ গ্ৰহণ কৰক আৰু স্বাৱলম্বনৰ দিশত আগুৱাই যাওক এই মুহূৰ্তৰ এটা বিশেষ খবৰ আমি লৈ আহিছো টাইম এ বিগ ব্ৰেকিং মেট্ৰিক ফেইল কৰা লাখ লাখ নিবনুৱাই লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণ কিদৰে কৰিব আবেদন সেই আবেদনৰ প্ৰক্ৰিয়াটো আমি বুজাই দিম আৰু ৰাজ্য চৰকাৰে জাননীৰ জৰিয়তে সেই প্ৰক্ৰিয়াটো বুজাই দিব মুঠতে এটা তাৰিখ মনত ৰাখক 23 ছেপ্টেম্বৰ হ'ব ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে এটা বিশেষ দিন আমি জনাইছো মেট্ৰিক ফেইল কৰা অথবা দশম শ্ৰেণীৰ সম পৰ্যায়ৰ নিবনুৱাই লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণ 3 আৰু 5 লাখ টকা চৰকাৰে পোনপটীয়াকৈ বেংক একাউণ্টত জমা কৰি দিব এই ঋণৰ সুদ পৰিশোধ কৰিব চৰকাৰে এই ঋণৰ সুদ পৰিশোধ কৰিব চৰকাৰে এই মুহূৰ্তৰ ডাঙৰ খবৰ বিগ ব্ৰেকিং ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ ভাল খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ মুখত হাঁহি বিৰিঙাবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2 লাখ যুৱক যুৱতীক এই ঋণ আগবঢ়াব চৰকাৰে 2 লাখ যুৱক যুৱতীলৈ এই ঋণ আগবঢ়াব চৰকাৰে 2 লাখ যুৱক যুৱতীৰ মুখত হাঁহি বিৰিঙাব যোগ্যতা শিক্ষাগত অৰ্হতাৰ ভিত্তিত এই ধন দিব চৰকাৰে পোষ্ট গ্ৰেজুৱেট নিবনুৱা যুৱকে পাব 5 লাখ টকা ITI পাছ কৰা নিবনুৱাই লাভ কৰিব 3 লাখ টকা ITI পাছ কৰা সকলে 3 লাখ টকা মেট্ৰিক ফেইল কৰা অথবা দশম শ্ৰেণীৰ সম পৰ্যায়ৰ নিবনুৱাই লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণ আমি জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ আৰু এই ঋণৰ সুদ পৰিশোধ কৰিব চৰকাৰে আপুনি যদি এই মুহূৰ্তত আমাৰ লগত সংযুক্ত হৈছে আমি আপোনাৰ জ্ঞাতাৰ্থে পুনৰ ক'ব বিচাৰিছো যে 2 লাখ নিবনুৱাক ঋণ আগবঢ়াবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ পোষ্ট গ্ৰেজুৱেট সকলে যেনেকৈ এই ঋণৰ সুবিধা লাভ কৰিব ঠিক তেনেকৈ মেট্ৰিক ফেইল সকলেও লাভ কৰিব গতিকে কোনো হতাশ হ'ব নালাগে কোনো বিমুখ হ'ব নালাগে পোষ্ট গ্ৰেজুৱেট নিবনুৱাই লাভ কৰিব 5 লাখ টকা ITI পাছ কৰা নিবনুৱাই লাভ কৰিব 3 লাখ টকা আৰু মেট্ৰিক ফেইল সকলেও লাভ কৰিব ঠিক তেনেকৈ 3 লাখ টকা পৰ্যন্ত ঋণ আৰু এই ঋণৰ সুদ আগবঢ়াব সুদ कि हमारा जो बेकार लोग है उनको पहला साल हम जो पोस्ट ग्रेजुएट बेकार है उनको 5 लाख रुपया दूंगा और जो ITI वगैरह पास किया है उनको 3 लाख रुपया दूंगा और उनका जो थोड़ा सा वो बिजनेस में आगे बढ़ जाएगा अगले साल उनको हम लोग बैंक का साथ लिंकेज कर देगा और बैंक का जो इंटरेस्ट है वो सरकार पे करेगा पहला जो 3 लाख और 5 लाख होगा वो तो सरकार डायरेक्टली दे देगा बैंक अकाउंट में उनका हम लोग दे दूंगा 1 महीना का ट्रेनिंग होगा 10,000 रुपया ट्रेनिंग का समय में मिलेगा और जब ट्रेनिंग हो जाएगा ट्रेनिंग समाप्त हो जाएगा उसका तुरंत बाद हम उनको उनका बैंक अकाउंट में पैसा दे दूंगा 3 लाख होगा 5 लाख होगा अगर ITI पास है तो 3 लाख अगर आपने इंजीनियरिंग पास किया है तो 5 लाख और नॉर्मल जुबा है तो 3 लाख जो नॉर्मल जुबा है मैट्रिक पास भी हो सकता है मैट्रिक फेल भी हो सकता है लेकिन यही पैसा हम बेरोजगार भत्ता भी दे सकता था कि हमारा जो बेकार लोग है उनको पहला साल हम जो पोस्ट ग्रेजुएट बेकार है उनको 5 लाख रुपया दूंगा और जो ITI वगैरह पास किया है उनको 3 लाख रुपया दूंगा
और उनका जो थोड़ा सा वो बिजनेस में आगे बढ़ जाएगा, अगले साल उनको हम लोग बैंक का साथ लिंकेज कर देगा और बैंक का जो इंटरेस्ट है वो सरकार पे करेगा। पहला जो 3 लाख और 5 लाख होगा वो तो सरकार डायरेक्टली दे देगा, बैंक अकाउंट में उनका हम लोग दे दूंगा। 1 महीना का ट्रेनिंग होगा, 10,000 रुपया ट्रेनिंग का समय में मिलेगा और जब ट्रेनिंग हो जाएगा, ट्रेनिंग समाप्त हो जाएगा, उसका तुरंत बाद हम उनको उनका बैंक अकाउंट में पैसा दे दूंगा। 3 लाख होगा, 5 लाख होगा, अगर ITI पास है तो 3 लाख, अगर आपने इंजीनियरिंग पास किया है तो 5 लाख और नॉर्मल जुबा है तो 3 लाख। जो नॉर्मल जुबा है मैट्रिक पास भी हो सकता है, मैट्रिक फेल भी हो सकता है। लेकिन मंतव्य मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मार मंतव्य आम शुनालो राज्यर लाख लाख निबनुवाई लाभ कर 5 लाख 3 लाख टका पर्यंत ऋण, पोस्ट ग्रेजुएट सकले लाभ कर 5 लाख टका ऋण, ITI पास सकले लाभ कर 3 लाख टका ऋण। ठीक तेनेक मेट्रिक फेल सकलको विमुख नकरे राज्य सरकारे मेट्रिक फेल करा निबनुवाई लाभ कर 3 लाख टका पर्यंत ऋण। योग्यता शिक्षागत अर्हतार भित्तित এই धन দিব सरकारे एकाउंटत পোনপটীয়াকৈ জমা দিব ধন। আমি জনাইছো এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ, আজিৰ দিনটোৰ সবাতোতকৈ গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। 23 তাৰিখ মনত ৰাখক, 23 ছেপ্টেম্বৰটো হ'ব ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এটা বিশেষ দিন। 23 তাৰিখৰ পৰা আৰম্ভ হ'ব, মাজত মাত্ৰ 2টা দিন। 23 তাৰিখৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া, গতিকে সাজু হওক, দেৰি নকৰিব, 2 দিন আছে হাতত মাত্ৰ। আৰু এই ঋণৰ সুদ পৰিশোধ কৰিব ৰাজ্য চৰকাৰে। এটা ডাঙৰ প্ৰশ্ন আছিল, ঋণৰ সুদ কোনে পৰিশোধ কৰিব? মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ জানিবলৈ দিছে যে ঋণৰ সুদ ৰাজ্য চৰকাৰে পৰিশোধ কৰিব। আমি জনাইছো এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ, আজিৰ দিনটোৰ সবাতোতকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ মুখত হাঁহি বিৰিঙাবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ। সকলোৱে লাভ কৰিব এই ঋণ। পোষ্ট গ্ৰেজুৱেট সকলে যেনেকৈ ঋণ লাভ কৰিব, তেওঁলোকে 5 লাখ টকা লাভ কৰিব, কিন্তু বিমুখ নকৰে মেট্ৰিক ফেইল সকলক। তেওঁলোককো 3 লাখ টকা ঋণ আগবঢ়াব, তেওঁলোকলৈও 3 লাখ টকা ঋণ আগবঢ়াব ৰাজ্য চৰকাৰে। এটা ভাল খবৰ, আজিৰ দিনটোৰ এটা যোগাত্মক খবৰ। ইতিহাস ৰচিবলৈ গৈ আছে ৰাজ্য চৰকাৰ। 2 লাখ নিবনুৱাৰ একাউণ্টত একেলগে জমা হ'ব ধন। 2 লাখ নিবনুৱাৰ একাউণ্টত একেলগে জমা হ'ব ধন। দুৰ্গা পূজাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। দুৰ্গা পূজাৰ পূৰ্বে যেন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপহাৰ দিবলৈ চেষ্টা কৰিছে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলক। আমি জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ, লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ, এটা যোগাত্মক বাতৰি। 2 লাখ যুৱক যুৱতীক এই ঋণ আগবঢ়াব চৰকাৰে। 2 লাখ যুৱক যুৱতীয়ে ঋণ লাভ কৰিব। যোগ্যতা শিক্ষাগত অৰ্হতাৰ ভিত্তিত এই ধন দিব চৰকাৰে। স্নাতকোত্তৰ অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট সকলে 5 লাখ টকা লাভ কৰিব। ITI পাছ সকলে 3 লাখ টকা লাভ কৰিব। ঠিক তেনেকৈ মেট্ৰিক ফেইল সকলেও লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণ। আমি মুখ্যমন্ত্ৰীৰ মন্তব্যটো পুনৰ শুনাব বিচাৰিছো। কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? कि हमारा जो बेकार लोग है उनको पहला साल हम जो पोस्ट ग्रेजुएट बेकार है उनको 5 लाख रुपया दूंगा और जो ITI वगैरह पास किया है उनको 3 लाख रुपया दूंगा और उनका जो थोड़ा सा वो बिजनेस में आगे बढ़ जाएगा, अगले साल उनको हम लोग बैंक का साथ लिंकेज कर देगा और बैंक का जो इंटरेस्ट है वो सरकार पे करेगा। पहला जो 3 लाख और 5 लाख होगा वो तो सरकार डायरेक्टली दे देगा, बैंक अकाउंट में उनका हम लोग दे दूंगा। 1 महीना का ट्रेनिंग होगा,
10,000 रुपया ट्रेनिंग का समय में मिलेगा। और जब ट्रेनिंग हो जाएगा, ट्रेनिंग समाप्त हो जाएगा, उसका तुरंत बाद हम उन दे देगा, बैंक अकाउंट में उनका हम लोग दे दूंगा। 1 महीना का ट्रेनिंग होगा, 10,000 रुपया ट्रेनिंग का समय में मिलेगा। और जब ट्रेनिंग हो जाएगा, ट्रेनिंग समाप्त हो जाएगा, उसका तुरंत बाद हम उनको उनका बैंक अकाउंट में पैसा दे दूंगा। 3 लाख होगा, 5 लाख होगा। अगर ITI पास है तो 3 लाख, अगर आपने इंजीनियरिंग पास किया है तो 5 लाख, और नॉर्मल जुबा है तो 3 लाख। जो नॉर्मल जुबा है, मैट्रिक पास भी हो सकता है, मैट्रिक फेल भी हो सकता है। लेकिन यही पैसा हम बेरोजगार भत्ता भी दे सकते हैं।